নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে আজি আনিছো আছামিজ চেপ্টাৰ 2ৰ কুৱেশ্যন আনসাৰ আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তোমালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই উপকৃত হ'বা বুলি আশা কৰিলো। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। এতিয়া আমি বন্ধুসকল কবিৰ অলপমান চাব লাগিব। ইয়াত লেখক পৰিচিতি বুলি আছে, ইয়াত তোমালোকে চাব পাৰিবা। ইয়াত তোমালোকৰ আছে লেখকৰ জন্ম ক'ত কেতিয়া হৈছিলে এইবিলাক, আৰু পুথিকেইখনৰ নাম এইবিলাক, আৰু তোমালোকৰ কিমান চনত সভাপতিত্ব কৰিছিল, মৃত্যু কেতিয়া হৈছিল, সিমানেই কথা জানিব লাগে লেখকৰ বিষয়ে। আৰু এতিয়া আমি প্ৰশ্নৰ উত্তৰলৈ আগবাঢ়ো। বন্ধুসকল, ইয়াত প্ৰশ্নৰ উত্তৰ কটো অতি চমু প্ৰশ্ন। ইয়াৰ 1 নম্বৰীয়া হয়। 1 নম্বৰটো, অসমীয়া সাহিত্য প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী হ'ল যতীন্দ্ৰনাথ দুৱৰা। কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? 1892 চনত শিৱসাগৰৰ আমোলাপন্থীত। এনেদৰে তোমালোকে 3 নম্বৰটো চাব পাৰিবা। যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয়? বনফুলৰ কবি বুলি কোৱা হয়। অমৰতীৰ্থ পুথিখনি কোনখন পুথিৰ ভৱানুবাদ? এইটো হৈছে ফাৰ্চী চুফী কবি উমৰ খায়ামৰ ৰুবায়ত পুথিৰ ভৱানুবাদ। আৰু এতিয়া 5 নম্বৰটো আছে, যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কোনটো অকাডেমী বঁটা লাভ পাইছিল? সাহিত্য বনফুল আছিল সেইখন। এতিয়া বন্ধুসকল, মই লাইন বাই লাইন কৈ নাযাওঁ। লাইন বাই লাইন ক'ব গ'লে বহুত টাইম লাগিব, ভিডিঅ'টো বহুত দীঘল হ'ব। সেইকাৰণে তোমালোকক নোটছটো দি লৈছোঁ, ভালদৰে লিখি লোৱা। বন্ধুসকল, এইটো হৈছে পাৰ্ট 1। এতিয়া কিতাপৰ কুৱেশ্যন এনচাৰখিনি দিয়া হৈছে, আৰু নেক্সট ভিডিঅ'ত তোমালোকে পাবা ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি, আগৰ ফাইনেল ইয়াৰ্ছৰ কুৱেশ্যন এনচাৰ পেপাৰৰ সকলোখিনি তোমালোকে পাবা আৰু এক্সপ্লেইন কৰি দিয়া হ'ব। আৰু তোমালোকে ছাবস্ক্ৰাইব, বেল আইকন, লাইক, কমেণ্ট কৰিব নাপাহৰিব।